পেহেলগাম কাণ্ডৰ পিছত ভাৰতে বিশেষভাৱে শিক্ষা গ্ৰহণ কৰিছে শত্ৰু ৰাষ্ট্ৰক গতিবিধি নিৰীক্ষণ কৰাৰ বাবে ভাৰতে সদায় ন কৌশল অৱলম্বন কৰিছে আৰু এইবাৰ আৰু এক খুব ওপৰত চিন্তা কৰিছে ভাৰতে আৰু এতিয়া এক বিশেষ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছে চীন আৰু পাকিস্তানৰ বিৰুদ্ধে আৰু এই পৰিকল্পনাৰে চীন আৰু পাকিস্তানক যেন এক প্ৰকাৰ সাৱধান বাণী শুনাইছে ভাৰতে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এয়া গুৰুত্বপূৰ্ণ এটা বিষয় লৈ আহিছো আপোনালোকৰ সন্মুখলৈ পেহেলগাম কাণ্ডৰ পিছত ভাৰতে অপাৰেচন সিন্দুৰৰ জৰিয়তে যি বৃহৎ এটা সফলতা লাভ কৰিছে উন্নত প্ৰযুক্তি ব্যৱহাৰেৰে ভাৰতে সমগ্ৰ বিশ্বক দেখুৱাই দিছে ভাৰতৰ সামৰিক ক্ষমতা কেনেকুৱা ভাৰত প্ৰতিৰক্ষাৰ দিশত কিমান আগবঢ়া সেই কথা পেহেলগাম কাণ্ডৰ পিছত অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানক একিকনি দি ভাৰতে হিয়া দেখুৱাই থৈছে আৰু তাৰ পিছত চিৰবৈৰী পাকিস্তান আৰু চীনৰ সামৰিক গতিবিধি নিৰীক্ষণ কৰিবৰ বাবে এনেকুৱা এটা বিশেষ ব্লুপ্ৰিন্ট এই মুহূৰ্তত প্ৰস্তুত কৰিছে ভাৰতে যি নেকি 52খনকৈ সামৰিক উপগ্ৰহ 52টাকৈ সামৰিক উপগ্ৰহ উৰুৱাবৰ বাবে বৰ্তমান সাজু হৈছে ভাৰত অৰ্থাৎ ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰিব 52টা উপগ্ৰহ 52টা সামৰিক উপগ্ৰহ প্ৰেৰণ কৰিব ভাৰতে মহাকাশলৈ আৰু মহাকাশৰ পৰাই চীন আৰু পাকিস্তানৰ সামৰিক গতিবিধিসমূহ নিৰীক্ষণ কৰাৰ বাবে এনেকুৱাই এটা বৃহৎ পৰিকল্পনা গ্ৰহণ কৰিছে ভাৰতে আগন্তুক 3-4 বছৰৰ ভিতৰত এই পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবে বৰ্তমান বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ভাৰতে ইতিমধ্যে আমি জনাইছো যে অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ভাৰতে বিশেষভাৱে ৰণকৌশল প্ৰস্তুত কৰিছিল বিশেষকৈ বৈদ্যুতিন ৰণকৌশল ইলেক্ট্ৰনিক ৱাৰফেয়াৰৰ জৰিয়তে বৃহৎ এটা সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতে য'ত নেকি ভাৰতে ইলেক্ট্ৰনিক ৱাৰফেয়াৰ সিগনেল জাম আৰু ৰাডাৰ প্ৰযুক্তিৰে সদব্যৱহাৰেৰে বৃহৎ এটা সফলতা লাভ কৰিছিল পাক অধিকৃত কাশ্মীৰত গৈ সন্ত্ৰাসবাদী ঘাটি উচন কৰাৰ পৰা আৰম্ভ কৰি ইছলামাবাদ ৰাৱালপিণ্ডিত থকা পাকিস্তানৰ এয়াৰ বেছ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰালৈ যেটো এটা বৃহৎ সফলতা লাভ কৰিছিল তাৰ আৰতে আছিল ইলেক্ট্ৰনিক ৱাৰফেয়াৰ আৰু সেই বৈদ্যুতিন ৰণকৌশলেৰে শত্ৰু কেনেদৰে ধ্বংস কৰিছিল ভাৰতে হিয়া সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছিল এতিয়া ভাৰতে বৈদ্যুতিক ৰণকৌশল অৰ্থাৎ ইলেক্ট্ৰনিক ৱাৰফেয়াৰক অধিক অগ্ৰগতি প্ৰদান কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে এটা নতুন মাত্ৰা প্ৰদানৰ বাবে বৰ্তমান চিন্তা চৰ্চা কৰিছে আৰু সেইভাবে পৰৱৰ্তী 3-4 বছৰৰ ভিতৰত প্ৰায় 52টাকৈ উপগ্ৰহ সামৰিক উপগ্ৰহ মহাকাশৰ নিম্ন কক্ষপথত স্থাপনৰ বাবে পৰিকল্পনা এই মুহূৰ্তত গ্ৰহণ কৰিছে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যাৰ বাবে বৰ্তমান পূৰ্ণ প্ৰস্তুতি চলাই আছে ভাৰতে আৰু ইয়াৰ লগতে ইছৰৰ সহায় লোৱা হৈছে ইছৰৰ লগতে ব্যক্তিগত সংস্থাসমূহৰ এই মুহূৰ্তত সহযোগিতাৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ ভাৰতে এই মুহূৰ্তত প্ৰস্তুতি চলাইছে বিশেষকৈ পাকিস্তানৰ অপাৰেচন সিন্দুৰৰ জৰিয়তে এই বৈদ্যুতিন ৰণকৌশল প্ৰয়োগ কৰি ভাৰতে পাকিস্তানৰ প্ৰতিৰক্ষা প্ৰতিষ্ঠানসমূহৰ সিগনেল 22 মিনিটৰ বাবে স্থগিত কৰি তুলিছিল 22 মিনিটৰ বাবে জাম কৰি দিছিল ভাৰতে 22 মিনিট ধৰি তাৰ পিছত নিৰবিচ্ছিন্নভাৱে ভাৰতে পাকিস্তানৰ প্ৰতিৰক্ষা প্ৰতিষ্ঠানসমূহৰ ওপৰত আক্ৰমণ চলাইছিল এয়াৰ বেজৰ ওপৰত আক্ৰমণ চলাইছিল সামৰিক ঘাটিত আক্ৰমণ চলাইছিল আৰু তাৰ মূলতে আছিল পাকিস্তানৰ প্ৰতিৰক্ষা প্ৰতিষ্ঠানসমূহৰ সিগনেল 22 মিনিটৰ বাবে ভাৰতে জাম কৰি দিবলৈ সক্ষম হৈছিল আৰু মাত্ৰ 22 মিনিটতে পাকিস্তানৰ ওপৰত প্ৰচণ্ড আক্ৰমণ চলাবলৈ সক্ষম হৈছিল এই ইলেক্ট্ৰনিক ৱাৰফেয়াৰত ভাৰতে সফলতা লাভ কৰাৰ অন্যতম আছিল মহাকাশত প্ৰদক্ষিণ কৰি থকা সেই সামৰিক উপগ্ৰহসমূহ আৰু সেই সামগ্ৰিক উপগ্ৰহসমূহে প্ৰেৰণ কৰা তথ্যৰ ভিত্তিত এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এই উপগ্ৰহসমূহকে আৰু অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰতিবেশী ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ সামৰিক গতিবিধিৰ ওপৰত চকু ৰাখিবৰ বাবে বিশেষ এটা তৎপৰতা গ্ৰহণ কৰিছে বৰ্তমান ভাৰতে উল্লেখযোগ্য যে ভৱিষ্যতৰ আধুনিক যুদ্ধৰ এটা বিশেষ কৌশল হিচাপে পৰৱৰ্তী সময়ছোৱাত এই 52টা
চোৰাংচোৱা উপগ্ৰহৰ ব্যৱস্থা কৰা হ'ব চোৰাংচোৱাই যথেষ্ট ভূমিকা গ্ৰহণ কৰে প্ৰতিখন যুদ্ধৰ ক্ষেত্ৰতে চোৰাংচোৱাই বিশেষ ভূমিকা গ্ৰহণ কৰে অপাৰেশ্যন সিন্দুৰৰ সময়তো ভাৰতীয় চোৰাংচোৱাই যিসমূহ তথ্য লাভ কৰিছিল তাৰ ভিত্তিতে পাকিস্তানৰ ওপৰত চলাইছিল সেই প্ৰতিশোধৰ আক্ৰমণ প্ৰতিশোধৰ প্ৰত্যাক্ৰমণ আৰু সেই চোৰাংচোৱাই বিশেষ ভূমিকা গ্ৰহণ কৰে প্ৰতিখন যুদ্ধত হেয়া লাগিলে ইৰাণ আৰু ইজৰাইলৰ মাজত চলা যুদ্ধখনতো চোৰাংচোৱাৰ যিটো ভূমিকা আছিল বিশেষকৈ ইজৰাইলৰ অতি দক্ষ চোৰাংচোৱা ব্যৱস্থা মুছাদে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত ইৰাণৰ পাৰমাণৱিক ঘাটিত ইজৰাইল আৰু আমেৰিকাই আক্ৰমণ চলাইছিল মুছাদৰ তথ্যৰ ভিত্তিত ইৰাণৰ 9 গৰাকীকৈ পৰমাণু বিজ্ঞানী তথা শীৰ্ষস্থানীয় সেনা প্ৰধানক হত্যা কৰিছিল ইজৰাইলে গতিকে সেই চোৰাংচোৱাৰ ভূমিকা এতিয়া এই উপগ্ৰহসমূহে বৰ্তমান গ্ৰহণ কৰিবলৈ সাজু হৈছে ভাৰতত এই 52টাকৈ চোৰাংচোৱা উপগ্ৰহ উৎক্ষেপণৰে এতিয়া বিশেষ চোৰাংচোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে উপগ্ৰহ আধাৰিত চোৰাংচোৱাগিৰি আৰু অধিক সক্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত ভাৰতে এই গুৰুত্ব এই তৎপৰতা গ্ৰহণ কৰিছে উপগ্ৰহীয় আধাৰিত চোৰাংচোৱাক অধিক গতিশীলতা প্ৰদান কৰিবৰ বাবে ভাৰতে এই ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে উপগ্ৰহ আধাৰিত চোৰাংচোৱাগিৰিক আৰু অধিক শক্তিশালী কৰিবৰ বাবে আগন্তুক 3-4 বছৰৰ ভিতৰত এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে ভাৰত এই মুহূৰ্তত অগ্ৰসৰ হৈছে আৰু যাৰ বাবে নেকি ভাৰতে বিগত বৰ্ষত 26,968 কোটি টকাৰ বাজেটো গৃহীত কৰিছিল এই ব্যৱস্থাক অৰ্থাৎ উপগ্ৰহ আধাৰিত চোৰাংচোৱাক শক্তিশালী কৰাৰ বাবে 26,968 কোটি টকাৰ বাজেট গৃহীত কৰিছিল আৰু তাক এতিয়া সৎব্যৱহাৰ কৰিবৰ বাবে ভাৰতে এই পদক্ষেপ এই মুহূৰ্তত গ্ৰহণ কৰিছে য'ত নেকি 2026 বৰ্ষৰ এপ্ৰিল মাহত যিখিনি তথ্য এই মুহূৰ্তত আহিছে সেই অনুসৰি 2026 বৰ্ষৰ এপ্ৰিল মাহত এই প্ৰকল্পৰ প্ৰথমটো উপগ্ৰহ উৎক্ষেপণৰ বাবে ভাৰত এই মুহূৰ্তত সাজু হৈছে আৰু লগতে 2029 চনৰ মাজভাগলৈ সম্পূৰ্ণ 52টা সামৰিক উপগ্ৰহ পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰাৰ লক্ষ্য এই মুহূৰ্তত লৈছে ভাৰতে তাৰ বাবে আমি ইতিমধ্যে উল্লেখ কৰিছো 52টা কৃত্ৰিম উপগ্ৰহৰ ভিতৰত 21টা ইছৰোৱে নিৰ্মাণ কৰিব আৰু বাকি 31টা কৃত্ৰিম উপগ্ৰহ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে 3টাকৈ বেচৰকাৰী সংস্থাক ইছৰোৱে 21টাকৈ উপগ্ৰহ নিৰ্মাণ কৰিব আৰু বাকি 3টাকৈ বেচৰকাৰী সংস্থাক সেই দায়িত্ব প্ৰদান কৰা হৈছে আৰু সম্পূৰ্ণ প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ দায়িত্ব দিয়া হৈছে প্ৰতিৰক্ষা মহাকাশ সংস্থা চমুকৈ DSFক প্ৰতিৰক্ষা মহাকাশ সংস্থাই এই সম্পূৰ্ণ প্ৰকল্পটো সম্পূৰ্ণ কৰিব অত্যাধুনিক এই 52টা কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰাৰ পাছত চীন আৰু পাকিস্তানৰ লগত ইয়াৰ সমীপৱৰ্তী ভাৰত মহাসাগৰৰ এটা অংশ নিৰীক্ষণ কৰিব পাৰিব অৰ্থাৎ চোকা দৃষ্টি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সক্ষম হ'ব ভাৰত মহাসাগৰৰ এটা অংশ নজৰ দিব পাৰিব ভাৰতে অতি কম সময়ৰ ভিতৰত এটা নিৰ্দিষ্ট স্থানত একাধিক আলোকচিত্ৰ এই উপগ্ৰহবোৰে পঠিয়াবলৈ সক্ষম হ'ব অতি কম সময়ৰ ভিতৰতে এটা নিৰ্দিষ্ট স্থানলৈ একাধিক আলোকচিত্ৰ প্ৰেৰণ কৰিবলৈ সক্ষম হ'ব এই প্ৰকল্পৰ জৰিয়তে আৰু পূৰ্বৰ সকলো উপগ্ৰহতকৈ নতুনকৈ স্থাপন কৰিবলগীয়া এই কৃত্ৰিম উপগ্ৰহৰ আলোকচিত্ৰৰ উন্নত মানৰ হ'ব বুলিও ইতিমধ্যে প্ৰকাশ কৰিছে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে সামৰিক অভিযানৰ ক্ষেত্ৰত এই অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই সামৰিক উপগ্ৰহই সামৰিক বাহিনীক অধিক সহায় কৰিব ব্যাপক ৰূপত সহায় কৰিব শত্ৰুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বা শত্ৰুৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ ভৌগোলিক অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত সীমান্তত শত্ৰু ৰাষ্ট্ৰই আক্ৰমণ কৰাৰ পূৰ্বাভাস সকলোখিনি প্ৰদান কৰিবলৈ সক্ষম হ'ব এই অত্যাধুনিক ব্যৱস্থাৰ জৰিয়তে আৰু ভাৰতৰ সামৰিক অভিযানৰ ক্ষেত্ৰত এই অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত উপগ্ৰহই সামৰিক বাহিনীক অধিক সহায় কৰিব আৰু আমি পুনৰ জনাইছো যোৱা 7 মে আছিল এটা ঐতিহাসিক দিন ভাৰতৰ বাবে আৰু সেই দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে ভাৰতৰ 140 কোটি জনতাই অপেক্ষা কৰিছিল কাৰণ 22 এপ্ৰিলত পেহেলগাম কাণ্ডৰ দৰে নৃশংস সমগ্ৰ বিশ্ব জোকাৰি যোৱা এক কাণ্ড পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে কৰিছিল আৰু তাৰ পুতক তুলিবৰ বাবে 7 মেত অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে প্ৰতিশোধ লৈছিল প্ৰতিশোধৰ প্ৰত্যাঘাত আৰম্ভ কৰিছিল আৰু পাকিস্তানী সেনাৰ গতিবিধি পৰ্যবেক্ষণৰ বাবে ভাৰতে দেশীয় উপগ্ৰহ আৰু বিদেশী বাণিজ্যিক উপগ্ৰহ ব্যৱহাৰ কৰিছিল আৰু মহাকাশত প্ৰদক্ষিণ কৰি থকা সেই উপগ্ৰহৰ তথ্যৰ ভিত্তিতে আৰু সমান্তৰালকৈ আমি ইতিমধ্যে উল্লেখ কৰিছো ভাৰতে বিশেষভাৱে
এই ইলেক্ট্ৰনিক ৱাৰফেয়াৰ সিগনেল জাম আৰু ৰাডাৰ প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰি অপাৰেশ্যন সিন্দুৰত সেই সফলতা লাভ কৰিছিল আৰু সেই প্ৰযুক্তিক আৰু এক অধিক মাত্ৰা প্ৰদান কৰিবৰ বাবে ভাৰতে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ শত্ৰুৰ গতিবিধি নিৰীক্ষণ কৰিবৰ বাবে শত্ৰু ৰাষ্ট্ৰৰ ওপৰত চোকা দৃষ্টি ৰাখিবৰ বাবে বৰ্তমান ভাৰত সাজু হৈছে 52টা সামৰিক উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিবৰ বাবে পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব শত্ৰু ৰাষ্ট্ৰক প্ৰতিহত কৰিবৰ বাবে ভাৰতে আৰু কি কৌশল অৱলম্বন কৰে জনাই যাম এনেকুৱা প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ